নিশ্চয়কৈ এটা কথা উল্লেখ কৰিব লাগিব যে যেহেতু কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উল্লেখ কৰিছিল যে 20 তাৰিখ আৰু 21 তাৰিখে কাৰ্বি আংলঙত উচ্ছেদ অভিযান আৰম্ভ কৰিব আৰু সেইদৰে কোৱাৰ দৰে আজি পুৱা 8 বজাৰ পৰা ইতিমধ্যে বকলিয়া ঘাটত উচ্ছেদ অভিযান আৰম্ভ হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত যি নেকি সামৰিক বাহিনী অৰ্ধ সামৰিক বাহিনী আৰু কামাণ্ডো বাহিনী ইতিমধ্যে মোতায়েন কৰিছে এই উচ্ছেদস্থলীত। এটা কথা উল্লেখ কৰিব লাগিব যে কিন্তু এইটো কোনো পিজিআৰ বা ভিজিআৰ ভূমি নহয়, এইটো যি নেকি জলসিঞ্চনৰ 350 বিঘা ভূমিৰ হে উচ্ছেদ অভিযান চলি আছে আৰু পুৱাৰ ভাগৰ পৰা আমি এই উচ্ছেদ অভিযানৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এই দৃশ্য হৈছে বকলিয়া ঘাটৰ যি নেকি জলসিঞ্চন বিভাগৰ 350 বিঘা ভূমি বেদখল মুক্ত কৰাৰ চেষ্টা চলাইছে প্ৰশাসনে। ইতিমধ্যে ইয়াৰ যি নেকি 2159টা পৰিয়াল এই 350 বিঘা মাটিত বেদখল কৰি থকাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে প্ৰশাসনৰ তৰফৰ পৰা আৰু সেইটোৱে আজি পুৱাৰ ভাগৰ পৰা ইতিমধ্যে যি নেকি জিলা প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ অভিযান চলাইছে। 10খনকৈ এক্সকাভেটৰে ইতিমধ্যে উচ্ছেদ চলাইছে আৰু যাতে কোনো শান্তি শৃংখলা ব্যাঘাত নহয় বা আইন শৃংখলা ব্যাঘাত নহয় তাৰ বাবে ইতিমধ্যে সামৰিক বাহিনী অৰ্ধ সামৰিক বাহিনী লগতে কামাণ্ডো বাহিনী মোতায়েন কৰিছে। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে এইখিনি ঠাইত কিছু সময় পূৰ্বে এখন মন্দিৰ বঙাক লৈ কিছু বিতৰ্কৰ সৃষ্টি হৈছিল। যিহেতু মন্দিৰখন নাভাঙি পেলাই গুচি গৈছিল প্ৰশাসনে, সেয়ে স্থানীয় যি নেকি ইয়াৰ কাৰ্বি জনগোষ্ঠীয় লোকসকলে দাবী জনাইছিল যে মন্দিৰটো ভাঙিব লাগে। যিহেতু এটা কথা উল্লেখ কৰিব লাগিব, বেদখল মানে বেদখল, গতিকে তাত বেদখল কৰিবলৈ হ'লে যি থাকিব সেই বেদখল মুক্ত কৰিবলৈ সকলো উচ্ছেদ কৰিব লাগিব, তেওঁলোকৰ দাবী। এতিয়া আমি যি নেকি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰি আছোঁ এই বকলিয়া ঘাটৰ যি নেকি 350 বিঘা ভূমিত ইতিমধ্যে বেদখল মুক্ত কৰাৰ বাবে প্ৰশাসনে উচ্ছেদ চলাই আছে আৰু পুৱাৰে পৰা ইতিমধ্যে কাৰ্যবাহী সদস্যগৰাকীয়ে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কোৱাৰ দৰে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি ইতিমধ্যে উচ্ছেদ চলাইছে আৰু ইতিমধ্যে এই অঞ্চলটোলৈ জিলা আয়ুক্তগৰাকীও ইতিমধ্যে আহি পৰ্যবেক্ষণ কৰিছে পৰ্যটনথলী, যি নেকি এই উচ্ছেদ অভিযানথলীত ইতিমধ্যে নিৰীক্ষণ চলাইছে নিজে আহি আৰু যি নেকি আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলো ইয়াত উপস্থিত আছে। পুৱাৰে ভাগৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চলাই আছে এই উচ্ছেদ আৰু আমি ইয়াৰে কিছু যি নেকি উচ্ছেদিত লোকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু তেখেতসকল উচ্ছেদিত হৈছে আৰু ইয়াত বহু দিনৰ পৰা বসবাস কৰি আছে, কিন্তু আজি হঠাতে কিছুদিন পূৰ্বে 15 দিন পূৰ্বে যি নেকি তেখেতসকলক নিৰ্দেশ দিয়া হৈছিল যে ঠাই এৰিব লাগে। আমি তেখেতসকলৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনালোকে ইয়াত কিমান দিনৰ পৰা বাস কৰি আছে? বাইদেউ এইসকল উচ্ছেদিত লোকে ইতিমধ্যে টালি টোপোলা নিজৰ সা সামগ্ৰী লৈ আছে। এটা কথা উল্লেখ কৰিব লাগিব যে এইসকল উচ্ছেদিত লোক আজিৰ নহয়, বহুদিনৰ পৰা ইয়াত বসবাস কৰি আছে। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। দিদি নাপাতে हम लोग 80 बरस से है। 80 बरस से 80 बरस से है। आप लोग को मालूम था ये इरिगेशन का माटी है? हाँ मालूम था है। मालूम था? हाँ। किसी से खरीदा था क्या आप लोग बेदखल करके बेचा? जंगल झाड़ के माटी बहुत फेंका है, अच्छा, जंगल सफा कर। माटी साफ करके यहाँ में बेचा? हाँ जंगल काट के बच्चा लोग के ये में जलम हुआ है, ये में सब कुछ हुआ है। हमारा ससुर भी ये में मरा है, हमारा बूढ़ा जमाई ये में मरा है। এটা কথা উল্লেখ কৰিব লাগিব যে তেখেতসকলে ইয়াত 80 বছৰৰ পৰা থকাৰ কথা উল্লেখ কৰিছে আৰু তেখেতসকলে জংঘল চাফা কৰি ইয়াত বসতি স্থাপন কৰিছিল, ইয়াতে গাঁও সাজিছিল। কিন্তু চৰকাৰৰ যি নিৰ্দেশ অনুসাৰে, প্ৰশাসনৰ নিৰ্দেশ অনুসাৰে যি নেকি 350 বিঘা ভূমি ইতিমধ্যে বেদখল মুক্ত চলি আছে কাৰ্বি আংলং সাহিত্য পৰিষদৰ তৰফৰ পৰা। যিহেতু এটা কথা উল্লেখ কৰিব লাগিব যে এইটো কোনো পিজিআৰ বা ভিজিআৰৰ ভূমি নহয়, যি নেকি এইটো জলসিঞ্চনৰ ভূমিহে 350 বিঘা ভূমিত ইতিমধ্যে এই চলাই আছে, উচ্ছেদ অভিযান চলাই আছে। পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে ইতিমধ্যে চলি আছে উচ্ছেদ অভিযান। 8 বজাৰ পৰাই চলি আছে এই উচ্ছেদ অভিযানটো। উচ্ছেদস্থলীত ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। এটা কথা উল্লেখ কৰিব লাগিব যে যিহেতু বহু বছৰ ধৰি লোকসকল ইয়াত বসবাস কৰি আছে, ইয়াত মন্দিৰ হওক, মছজিদ হওক বা অন্যান্য নামঘৰ হওক, সকলো প্ৰতিষ্ঠান হওক, যিকোনো সকলো ইতিমধ্যে উচ্ছেদ চলাইছে, জিলা প্ৰশাসনৰ তৰফৰ পৰা চলি আছে। 350 বিঘা ভূমি দুদিনত বেদখল মুক্ত কৰাৰ ইতিমধ্যে কাৰ্বি আংলং জিলা সাহিত্য পৰিষদৰ তৰফৰ পৰা ইতিমধ্যে ব্যৱস্থা লোৱা হৈছে। সেয়ে পুৱাৰে পৰা ইতিমধ্যে 8 বজাৰ পৰাই ইতিমধ্যে শান্তিপূৰ্ণভাৱে উচ্ছেদ চলি আছে। ক'ব দে
বিজু গাঁওখোৱা ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়তো আমি আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম এয়া কাৰ্বি আংলঙৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ পুৱাৰ পৰাই প্ৰশাসনৰ উচ্ছেদ অভিযান জলসিঞ্চনৰ ভূমি এয়া জলসিঞ্চনৰ ভূমি জলসিঞ্চন বিভাগৰ এই ভূমিত উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয়